মোবাইলটো খোজোতে দিবলৈ কেলে ইমান টান পাইছে বাৰু সি লাজ পাইছে মোক নোকোৱাকৈ মোৰ পৰা পইচা ট্ৰান্সফাৰ কৰি লৈ এতিয়া মোবাইল দেখুৱাবলৈ লাজ কৰিবলগীয়া হৈছে তুমি মোবাইলটো আনি দিবা নে নিদিয়া কিবা কৰি আছা যদি কোৱা না মই নিজে লৈ ল'ম নহয় আছে ক'ত মোবাইল কি কৰোঁ বাৰু এতিয়া মই পিছফালৰ ৱালখন পাৰ হৈ কাকো নোকোৱাকৈ ঘৰলৈ যাওঁগৈ নেকি নিছোঁ ৰ'বা নিছোঁ কাম এটা কৰি আছোঁ আকৌ মই সোনকালে আনা মই গোটেই দিনটো ৰৈ থাকিবলৈ নোৱাৰো নহয় কি কাম কৰি আছে জানো অথনিৰ পৰা শেষেই নহয় কি হ'ল আজি ঘপককৈ মোৰ কাৰণে ইমান মৰম ক'ৰ পৰা জাগিলে আছেই দেখোন জোঁৱাই তাকহে খোৱা আজিকালি যোৱা চিকেন মছলা লেগ পিচ তাকে বহাই বহাই খোৱাগৈ কিনো কথাবোৰ কৈ আছে জানো এই মানুহজনে মই হ'লে একো বুজি পোৱা নাই পাই সদায় দেখোন ৰাতিপুৱা আপোনাকে প্ৰথমতে ভাত খাবলৈ মাতো সেইকাৰণে আজিও মাতিছোঁ আহক খাই লওক সি আজি ঘপককৈ মানুহজনী ইমান চেঞ্জ হৈ থাকিলে যে কথাটো কি জোঁৱাইককো আজি বৰকৈ ইটো সিটো খাবলৈ মাতি থকা নাই দেখোন তাই ফোন কৰিছে মোক সহায় কৰিবলৈ কিবা এটা উপায় পাই আছে চাগে হেল্ল' কোৱা হেল্ল' দাদা ধৰিব পাৰিছেনে কোনে কৈছোঁ পাৰিছোঁ কোৱা মই তোমাৰ ফোনলৈ বাট চাই আছিলোঁ আপোনাৰ কাৰণে গুডতকৈও গুড নিউজ এটা আছে দেই দাদা হয়নে মই গুড নিউজ শুনিবলৈকে বাট চাই আছোঁ বাৰু কোৱা মই বাহঁতৰ গাঁৱলৈ আহিছিলোঁ যিজন বেজৰ হতুৱাই সৰু পোনে আপোনাৰ ঘৰৰ মানুহবোৰক জৰা পানী খুৱাইছিলে চিধা সেইজন বেজৰ ওচৰলৈকে পালোগৈ হয় নেকি খুব ভাল কথা বেজক লগ কৰিলাগে তেতিয়াহ'লে হয় দাদা তাৰপিছত বায়ে বেজক অকণমান তেল তুল মাৰি ৰিকুৱেষ্ট কৰিলেহে আপোনালোকৰ ঘৰৰ গোটেইবোৰ মানুহক একে চাটাতে জৰা পানীৰ পাৱাৰৰ পৰা মুক্ত কৰি পেলালে এতিয়া আপোনাৰ ঘৰখন জৰা পানীৰ কবলৰ পৰা মুক্ত হয়নে সঁচাকৈ কৈছানে হেৰি শুনিছেনে আপোনাক অথনিৰ পৰা মই ভাত বাঢ়িলৈ খাবলৈ মাতি আছো চিকেনে ঠাণ্ডা হৈ গ'ল চাগে ইমান সময় আহক সোনকালে খাই লওক সি ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া লাগিব আপোনাৰ কাৰণে স্পেচিয়েলি বনাই আছো ইমান ৰিকুৱেষ্ট কৰি থাকিব লাগে ভাত খাবলৈ আহক সেয়া লগালগ প্ৰমাণ পালে দেখোন দাদা মই ইয়ালৈকে শুনিছো মাতিছেনে আপোনাক আগৰ নিচিনাকে ভাত খাবলৈ প্ৰমাণ পাই গ'লো বহুত বহুত থেংক ইউ দেই তোমাক বহুত থেংক ইউ তুমি ক'ব নোৱাৰাকৈ তুমি বহুত ডাঙৰ এটা সহায় কৰি দিলা মোক এদিন মাতিম তোমাক ফোন কৰি আহিবা হা আমাৰ ইহঁতৰ লগতো চিনাকি কৰাই দিম হ'ব ঠিক আছে माला माल हो गया माल हो गया बहुत पैसा आ गया একে পালি কামতে যদি ৩,০০০ টকা আহি যায় এসপ্তাহৰ হাজিৰা দেখোন একেবাৰতে ওলাই যায় হেৰা শুনিছা আজি চিকেন মছলা কিন্তু বেলেগ দিনাতকৈ 10 গুণ বেছি টেষ্টি দেই বঢ়িয়া বনাইছা হয় নি আপোনাৰ কাৰণেতো বনাইছো স্পেচিয়েল জোঁৱাই পাপাৰ খাই শেষ হোৱালৈকে ইয়াতে থিয় হৈ থাকা কিবা যদি দৰকাৰ হয় আনি দিবাগে কিটচেনৰ পৰা হ'ব আৰু খাই শেষ হ'লে কাঁহী বাতি চব উঠাই নি ধুই পেলাবাগে থৈ নিদিবাগে বেচিনৰ কিনাৰত হ'ব মা চাপনীয়া কুকুৰবোৰৰ ৰাজত্ব সদায় নচলে বুইছা তাকো মন্ত্ৰৰ বাহাদুৰিতহে ৰজা হৈছিলা চব উৰিলে মন্ত্ৰ থাক দেই ল'ৰা ভালকে পঢ়িবি দেওবাৰে অংক শিকিবলৈ গৈ থাকিবি পঢ়া শুনা ভালকে নকৰিলে গ'ল আৰু অ'ত ত'ত জঁপিয়াই নুফুৰিবিগে এনেই হ'ব মাহী আকৌ কেতিয়াকৈ আহিব আপুনি একেবাৰে তোলৈ চাইকেল কিনিবলৈ অহা দিনাই আহিম আৰু প্ৰথমতে ইয়ালৈ আহি তোক লৈ যামহি বাৰু নিজৰ পচন্দ মতেই কিনি ল'বি হ'ব মাহী বেছি দিন নলগাব আকৌ সোনকালে আহিব হ'ব দে থাক দে বাই গৈ থাকোঁ ভিনিক কৈ দিবি যা ঐ ইমান স্পীডত গলিছে যে গুলি যোৱা দি গৈছে আৰু মাজনী অ' মা কেনেকুৱা চাইকেল কিনিমনো মই নেজানো মই সেইবোৰ চাইকেল টাইকেলৰ কথা ভালকৈ পঢ়িলেহে মাহীয়ে কিনি দিম বুলি কৈছে ভালকৈ নপঢ়িব লাগিলে মাহীয়ে চাইকেল যেনেকৈ কিনি দিব তেনেকৈ ঘূৰায়ো লৈ যাব আকৌ গম পাবি নহয় ৰহ ঐ মনা অপাৰেশ্যন ছাকচেছফুল বুজিছ বাবাৰ ওচৰলৈ গৈ তেল তুল মাৰি মেনেজ কৰি মন্ত্ৰ মৰাই সৌপোনা শহুৱেকৰ ঘৰৰ মানুহৰ যাদু মন্ত্ৰত নাইকিয়া কৰি পেলালো বাপেকে একেদিনাই মজা আহি আছ নে কি এতিয়া গৈ আছো পোনে ওলাইছোহে বাহঁতৰ ঘৰৰ পৰা তই ভাতটো বনাই থাক আজি অপাৰেশ্যন ছাকচেছফুল হোৱা ফূৰ্তিতে মই ছাগলী মাংসকে লৈ যাম বুজিছ গাহৰি ক'ত পাবি গাহৰি পোৱা হ'লে গাহৰি নিলোহেঁতেন ছাগলীলে মছলা পাতি ধুনীয়াকৈ যোগাৰ কৰি থাক হ'ব দে আহিল মোবাইল থ এতিয়া স্কুটি চলোৱা সময়ত জানে মা
মোৰ কিন্তু মাথা চাথা একদম গৰম হৈ আছে আজি। আৰে হ'ল কি তোমাৰ ঘপককে? কি হ'ল কোৱাচোন? চাওক না, সিদিনা যে কিনি দিছিলোঁ আইফোনটো, সেইটো দেখোন তাৰ লগত নায়েই। কি? মোবাইলটোৱে নাই? কি কৰিলে সি ইমান দামী মোবাইলটো? নাজানো, সুধিলেও একো নকয়। এতিয়ালৈকে 100 বাৰ মানে সুধিলোঁ চাগে, একো নাজানে বোলে সি। মইতো তোমাক ফোন কিনিবলৈ লওঁতেই কৈছিলোঁ ইমান দামীটো দিবলৈ নালাগে বুলি, কাম চাই চিতি কৰা বুলি তেতিয়াই কৈছিলোঁ। তুমিহে নুশুনিলা। তাৰ মোবাইলৰ কথা সি নাজানি কোনে জানিবহে? পাপাই ইমান কষ্ট কৰি ইনকাম কৰে, তোমালোকক এভেইলেবল পইচা দিয়ে ধুনীয়াকৈ চলা বুলি, তুমি আকৌ আজে বাজেহে খৰচ কৰা। গম পালা নহয় এতিয়া? অকল সিমানেই নহয় মানে আৰু কিবা কৰিলে সি? আৰু ডাঙৰ ডাঙৰ কাণ্ড কৰি থৈছে সি। কেতিয়া কৰিলে মই একো গমেই নাপালোঁ মা। কি ডাঙৰ কাণ্ড কৰি থৈছে? সি নহয় মোৰ জিপেৰ পৰা পইচা ট্ৰান্সফাৰ কৰি কৰি এতিয়ালৈকে টোটেল 50,000 মান নিজৰ একাউণ্টলৈ লৈ ল'লে। কি? অঁ, এদিন যে সি মন্দিৰলৈ যাওঁতে আপুনি পইচা দিবলৈ কৈছিল তাক, সেইদিনাই মই ফাৰ্ষ্ট পইচা দিছিলোঁ। সেইদিনা দিয়াহে মনত আছে মোৰ। বাকী কেতিয়া দিছিলোঁ, সি কেতিয়া ল'লে মোৰ একো মনতে নাই মা। তাৰ পিছদিনাৰ পৰা সি মোৰ পাছৱৰ্ড কেনেকৈ গম পালে নাজানো, গোটেই পইচা তালৈ ট্ৰান্সফাৰ কৰি কৰি থৈ দিছে। মই আজিহে দেখিছোঁ। ইমানকৈ সুধি আছোঁ পইচাবোৰ কি কৰিলা, মোবাইলটো দিয়া মই চাওঁ বুলি। মুখে একো এটা শব্দই নকয় সি, অকল মই নাজানো কৈ আছে। মৰম কৰি কৰি সি একেবাৰে মূৰৰ ওপৰত উঠি গ'ল বুজিছা। ৰ'বা, পাপাক ফ্ৰী হৈ ল'বলৈ দিয়া, আজি তাক এটা ভাল শিক্ষা দি আছোঁ মই। ঐ মেমেয়া, মেমেয়া, তই বচালেহে বচোৱা আৰু মোক আজি। ইয়াৰ পৰা লৈ যাচোন মোক মেমেয়া, কিবা এটা কৰি। তই নবচালে মোক বচাওঁতে কোনো নাই ঐ মেমেয়া, কিবা এটা কৰচোন। তোক কিমান পইচা লাগিব মই সিমানেই দি দিম। ঐ মেমেয়া, লৈ যা মোক ইয়াৰ পৰা। মোৰ ভাগৰনো পইচাও কিবা অভাৱ আছেনে? তাকে পুতি থৈ দিম মই। হেল্ল' 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 সৌপোনা, শুনিছনে? হেল্ল' ঐ সৌপোনা, অকণমান ডাঙৰকৈ ক আকৌ, মই একো শুনি পোৱা নাই। হেল্ল'। মই ইয়ালৈকে শুনি পাইছোঁ, সি মোবাইলৰ সিটো পাৰ পৰা কি কৈছে তই কেনেকৈ শুনি পোৱা নাই? মিছৰীয়া। ঐ মেমেয়া, তই ধেমালি নকৰিবি ঐ। মই গম পাইছোঁ তই যে শুনি পাইছ। মোক কিবা এটা কৰি লৈ যাহিচোন ইয়াৰ পৰা। তই নবচালে মোক বচাওঁতা নাই আজি কোনো। শুনিছনে মেমেয়া? ঐ মই কিবা এটা কৰি আছোঁ অ', ফ্ৰী হ'লে ফোন কৰিম দেই। তই আৰু যিহে সৌ মাত দিছা, ভালকৈ শুনিও পোৱা নাই। মোবাইলটোত নেটৱৰ্কো নাই, বেটেৰীও নাই বৰকে। যেতিয়া নেটৱৰ্ক আহে, বেটেৰীটো ফুল চাৰ্জ হয়, তাৰপিছত ফোন কৰিম দেই। থৈছোঁ। বৰ হাৰামি লগৰ বস্তু দেই এইটো সঁচাকৈ। কেনেকৈ জীয়া ফাটি দিলে সৌপোনাক। আৰু ই 7,000 টকাকৈ বজাৰ কৰিলে আজি। ইমানবোৰ পইচা ক'ত পালে? লগৰবোৰে হাজিৰা কৰিবলৈ যায়, লোকৰ ডাঙৰি কঢ়িয়াই পইচা ঘটিছে। ইটো তেনেকুৱা চকুত লগা একোৱেই নকৰে আজিকালি। বজাৰ কৰাখিনিতো কৰাই, জেপত আৰু পইচা লৈ ফুৰিছে। কথাটো কি? নিশ্চয় সি ক'ৰবাত আকৌ কিবা গণ্ডগোল কৰিলেগে। ক'ৰবাত ডাঙৰ বস্তুকেই হাত কৰিলে যেন লাগিছে এইবাৰ। কেনেবাকে এবাৰ মাত্ৰ ঘৰলৈ গৈ লওঁ ৰহ। তাৰপিছত মেমেয়া হাৰ্ডিডাললৈকে গুড়া গুড় কৰি পেলাম। মোক ঠগিবলৈ আহিছে। জোঁৱাই, কি হ'ল? ইমানকৈ মাতি থাকিবলগীয়া হৈছে যে তোমাক? অঁ, ইফালে বাচনখিনিও একেভাগে পৰি আছে। টাইম পাছহে কৰি আছা মানে তুমি ইয়াত। মই ভাবিছিলোঁ আকৌ বাচন বৰ্তন ধুই কমপ্লিট। এতিয়া ধুম মা, পটককৈ বাচনখিনি ধুই লওঁ, তাৰপিছত গৈ আছোঁ। আহা সোনকালে, টাইম পাছ কৰি নাথাকিবা। ইম্পৰ্টেণ্ট কথা পাতিবলগীয়া আছে তোমাৰ লগত। দুজনীয়ে দুইফালৰ পৰা খুন্দিয়াই শেষেই কৰি পেলাব চাগে আজি মোক। কি কৰোঁ বাৰু? চব ফালৰ পৰাই মুঠতে ধৰা পৰিম মই আজি। পাইছ সৌপোনা, গাড়ী লোভীয়া, সম্পত্তি লোভীয়া, পইচা লোভীয়া, পাইছ মজা তই এতিয়া। মৰিবি তই আজি। মুঠৰ ওপৰত কোনো কাৰো ডাঙৰ মাত কথা শুনি থাকিবলৈ দৰকাৰ নাই। কোনেও কাকো খুৱাই থকা নাই। মোৰ মাটিত মই যি কওঁ সেইষাৰ মোৰ লগত কথা। তোৰ তাত মাথা গৰম কৰিবলৈ কি দৰকাৰ পৰিছে? আপোনাৰ মাটি? অঁ, মোৰ মাটি। শুনিলে কি বুলি কৈছে? গোটেইবোৰ তেওঁৰে মাটি। একো এটা নকয় কেলে আপুনি? আজি গোটেইবোৰ তেওঁৰ মাটি বুলি কৈছে, দুদিনমানৰ পিছত দেখিবা গোটেইবোৰ সৌপোনাৰ মাটি বুলি কৈ দিব। তোৰ গিৰিয়ে কি ক'ব? সি কি ক'ব? তোৰ গিৰিয়ে ভালকে জানে মাটিৰ গোটেইবোৰ কাগজ পত্ৰ মোৰ নামত আছে। মই নিদিয়ালৈকে যে তহঁতি ভেটি মাটি টুকুৰাও নাপাওঁ, সেইষাৰ সি ভালকেই জানে। যদিহে অঘৰী নিচিনা ঘূৰি ফুৰিবলৈ মন নাই, তেতিয়াহ'লে যি পাইছ তাতে সন্তুষ্ট হৈ থাক। মোক শিকাবলৈ নাহিবি।
মানে আগৰ মোবাইলটো নি ঘৰত দি থৈ আহিলাগে। কিমান দিন হ'ল ঘৰত দি থৈ অহা? কিনি দিয়া পিছদিনাই দি থৈ আহিলোগে। কিনি দিয়া পিছদিনা? সেইদিনা জানো তুমি ঘৰলৈ গৈছিলা? মন্দিৰলৈহে যাম বুলি কৈছিলা। ঘৰলৈ গৈছিলো মই সেইদিনা। এতিয়া বিশ্বাস হ'ল? তোমালোক দুজনীয়েতো সেইদিনা মই 100 বাৰ কওঁতেও বিশ্বাস কৰা নাছিলা। আপুনি মাজে মাজে কিনো কথাবোৰ কৈ থাকে, আমি দুজনীয়ে দেখোন একো বুজিয়ে নাপাওঁ। কোনদিনা কৈছিলে আপুনি এই ঘৰলৈ গৈছিলে বুলি? যোনদিনা গৈছিলে সেইদিনাই কৈছিলো আকৌ। তোমালোক দুইজনীয়ে বুজি নোপোৱাও বাৰু কাৰণ আছে। আকৌ কি কাৰণ? আকৌ কি নতুন কথা এটা ওলালে আকৌ? ভণ্টিজনী, আহা, সোমাই আহা। আপুনি? ইমান আচৰিত হ'ব নালাগে। একেবাৰে গোটেইটো ভূত দেখা দি মুখখন মেলি দিছ যে। তোৰে কপাল বেয়া আছিলেও বোপাই। আমি থকা ভাড়া ঘৰটো ইয়াৰ পৰা বেছি দূৰ নহয়। ভগৱানে সদায় হাৰামীবোৰৰ লগ নিদিয়ে নহয়। কৈ যা এতিয়া, কি চুৰ কৰিলি সিহঁতৰ ঘৰৰ পৰা? নেকলেছ দুডাল কি কৰিলি? ক এক মোৰ পৰা চব সঁচা কথা কৈ যা। কুকুৰা মাংসই জালুকে আলুৱে। আজৈ কেনেকুৱা মজা লাগিব আজি। জুইকুৰা জ্বলাই লৈ ভালকে ভাত একাহী লৈ কাষতে বহি ল'ম আৰু লগত থাকিব গৰম গৰম মাংস। খাই থাক। মেমেয়া, আজিকালি চিনি নোপোৱা হৈ থাকিলে নি আমাক? কাষতে ৰৈ আছো অথনিৰ পৰা। আঐ তই যে দেখিও মতা নাই আকৌ। অকমান খৰ ধৰ হৈছে বুজিছ। এইটো ৰাতি খাবলৈ কিনিলি নে? ৰাতি খাবলৈ। মই আৰু ভাইটিয়ে যাম আকৌ নহ'লে। তোৰ কাৰণে চুলাই 20 টকা এটাও লৈ যাম। এইটো মই অকলে খাবলৈ জুৰিবহে। তহঁত দুটাক খাবলৈ বাৰু মই বেলেগ এদিন মাতিম। গাহৰি এটা আনিম গোটাকে। ঐ দাদা, মেমেয়া আজিকালি বিয়াত ধনী হ'ল বুজিছ। আগতে সি গাহৰি মাংসটো নিকিনেই, পেটুহে কিনিছিলে আমাৰ পৰা 20 টকা 30 টকাকে। আজিকালি এটা গাহৰি কিনিবলৈ পোৱা হ'ল। মোক মোৰ নেকলেছ দুডাল মোৰ হাতত লাগে। মোক আইফোন আৰু যিমান পইচা ট্ৰান্সফাৰ কৰি লৈছিলি চব ঘূৰাই লাগে। মোক একো নালাগে দেই, মোক একো নালাগে ইয়াৰ পৰা। মাত্ৰ মোৰ ঘৰখনৰ পৰা ই সোনকালে ওলাই গ'লেই হ'ল বছ। মইতো আজিয়ে যাওঁগে বুলিয়ে কৈছো, খালি ইহঁত দুজনীয়েহে মোক যাবলৈ দিয়া নাই। যেতিয়ালৈকে তই মোৰ নেকলেছ আনি মোৰ হাতত নিদিয়, তেতিয়ালৈকে তোক মই ইমান সোনকালে যাবলৈ দিবলৈ নোৱাৰো। আৰু যেতিয়ালৈকে মোৰ আইফোন মোৰ হাতত নিদিয়, তেতিয়ালৈকে